দীঘলী পুখুৰীৰ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত আমি ছাত্ৰসকলে যেতিয়া প্ৰতিবাদ কৰিছিলোঁ, সেই প্ৰতিবাদত কিদৰে আৰক্ষী জঁপিয়াই পৰিছিল সেই আমি সকলোৱে দেখিছোঁ। তাৰ পাছত ভৰলুত মাৰ্চেল বৰাই এখন চিত্ৰ আঁকিছিল, এখন ছবি আঁকিছিল পৰিৱেশ ৰক্ষাৰ কাৰণে, আৰু সেই ছবিখনৰ কাৰণে কিদৰে মাৰ্চেল বৰুৱাক আজি গ্ৰেপ্তাৰ কৰা হৈছে সেয়া আমি সকলোৱে দেখিছোঁ। ইয়াৰ পাছত ফাঁচী বজাৰত এজন কটনিয়ান তথা বৰ্তমান সময়ত যিয়ে ডেলিভাৰী বয় হিচাপে নিজৰ জীৱন সংগ্ৰাম আগুৱাই নিছে, সেই ল'ৰাজনৰ ওপৰত আৰক্ষীয়ে কিদৰে মাৰপিট কৰিলে সেয়াও আমি দেখিছোঁ। কিন্তু এই গোটেই ঘটনাক নিৰ্দিষ্টকৈ চোৱাতকৈ আমি এই গোটেই ঘটনাৰবিলাকৰ যি এটা সম্পৰ্ক, সেই সম্পৰ্কটো আমি বুজিব লাগিব। আজি কোনো এজন ব্যক্তিয়ে যদি কিবা অপৰাধ সংঘটিত কৰে, তাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব, আটক কৰিব। আটক কৰাৰ পাছত আমাৰ আইন আছে, আমাৰ আদালত আছে। সেই আইন আদালতে তেওঁ প্ৰকৃত অপৰাধী হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিব, আৰু তাৰ পৰৱৰ্তী সময়ত সেই অপৰাধৰ ওপৰত ভিত্তি কৰি তেওঁৰ যি উপযুক্ত শাস্তি, সেই শাস্তি প্ৰদান কৰিব। কিন্তু এই গোটেই কাৰ্যটোত যদি লেহেম ঘটে, এটা লেহেমীয়া প্ৰক্ৰিয়া হয়, তেতিয়া তাৰ বিৰুদ্ধে আমি সৰব হৈ উঠাটো বা আইন আদালতৰ কাৰ্য তথা অপৰাধী কঠোৰ শাস্তি উপযুক্ত সময়ত প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাব পাৰোঁ। কিন্তু তাকে নকৰি যদি পুলিচে, আৰক্ষীয়ে আইন আদালত নিজৰ হাতত তুলি লৈ এনকাউণ্টাৰৰ দৰে ঘটনা সংঘটিত কৰে, তাত যদি আমি হাত চাপৰি মাৰোঁ, তেতিয়া কিন্তু আজি যিদৰে ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ আজি সুলভ হৈ পৰিব। কথাটো হৈছে, আমি যদি বিগত সমস্যা ভালদৰে পৰ্যবেক্ষণ কৰোঁ, বিশ্লেষণ কৰোঁ, তেতিয়া আমি গম পাম যে হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কিদৰে ব্যৱহাৰ কৰিছে, এনকাউণ্টাৰৰ কি এক পৰিৱেশ সুচল কৰি তুলিছে। সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই আজি সেই চৰকাৰখনৰ বিৰুদ্ধে, তেওঁলোকৰ জনবিৰোধ নীতিৰ বিৰুদ্ধে যেনে কোনোবাই আঙুলিয়াই দিয়ে, তেওঁৰ ওপৰত আৰক্ষীৰ জৰিয়তে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে আমি সকলোৱে দেখিছোঁ। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাই অসমত উত্তৰ প্ৰদেশৰ দৰে পুলিচৰ গুণ্ডাৰাজ চলাই এক পৰিৱেশলৈ কিদৰে ৰূপান্তৰিত কৰিছে, সেই পৰিৱেশৰ বিৰুদ্ধে আজি আমি সৰব হৈ উঠাটো উচিত। আমি পুলিচজনক নিলম্বন কৰিব, কিন্তু তাৰ পাছত সেই একেই পৰিৱেশ ইয়াত বিৰাজ কৰি থাকিব। গতিকে কেৱল মাত্ৰ আমি পুলিচজনৰ বা সেই নিৰ্দিষ্ট আৰক্ষী বিষয়াজনৰ নিলম্বনৰ কাৰ্যসূচীতেই আমি উৎফুল্লিত হৈ থাকিম, আমি তাতেই সীমাবদ্ধ হৈ থাকিম, নে আমি হিমন্ত বিশ্ব শৰ্মাই যিদৰে আমাৰ আৰক্ষীৰ জৰিয়তে আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে, আমাক সংবিধান প্ৰদত্ত অধিকাৰসমূহ তথা আমাৰ বাক স্বাধীনতাৰ দৰে যি মৌলিক অধিকাৰসমূহ ৰুদ্ধ কৰিছে, তাক হত্যা কৰিছে, তাৰ বিৰুদ্ধে আমি সৰব হৈ উঠিম। গতিকে মূলতঃ কথাটো হৈছে, আজি হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ জৰিয়তে যি গুণ্ডাৰাজ চলোৱাৰ এক পৰিৱেশ ৰচনা কৰিছে, তাৰ বিৰুদ্ধে আমি সকলো সৰব হৈ উঠিব লাগিব, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব, যাতে আজি সেই কটনিয়ানজনৰ লগত যি হ'ল যাতে পাছত সংঘটিত নহয়। ধন্যবাদ।